আপোনাৰ জীৱনত এতিয়ালৈকে যিবোৰ গতি আছে ভাল কিংবা বেয়া সেইবোৰ কিবা কাৰণতে হৈ আছে। ভগৱানে কৈছে যি হৈ আছে তাক লৈ ভাবি নাথাকিব, কিয়নো প্ৰথমৰ পৰাই সকলোবোৰ বনোৱা আছে আপোনাক কিবা এটা শিকাবলৈ। সময়ত আপুনি কিবা এটা শিকিবলৈ প্ৰয়োজন আছিল, সেইবাবে আপোনাৰ জীৱনলৈ প্ৰব্লেমছবোৰ আহিছে। সেয়া দুখৰ সময়তে হওক কিংবা সুখৰ সময়তে হওক। সুখৰ সময়টো আপুনি উদযাপন কৰিবলৈ নাপাহৰিব, আৰু এই সুখবোৰ কেনেকৈ আহিছে তাক বিচাৰ কৰক, জানিব চেষ্টা কৰক, যাতে সি আপোনাৰ জীৱনলৈ আকৌ সদায় আহি থাকিব পাৰে। ঠিক তেনেদৰে কোন প্ৰব্লেমটোৰ বাবে বা কি সমস্যাৰ বাবে আপোনাৰ জীৱনটো ব্যৰ্থিত হৈ পৰিছে তাকো জানিবলৈ চেষ্টা কৰক, আৰু যাতে সি কোনোদিন আপোনাৰ জীৱনলৈ আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰক। কিয়নো ভুলৰ পৰা যদি নিশিকে তেতিয়া দেখোন বাৰে বাৰে সেই একেটা ভুলকে আপুনি কৰি